আৰক্ষী থানা পালেগৈ গিৰিহত আৰু গঁড়ালৰ হাঁহ। সমস্ত এলেকা বিচাৰ খোচাৰ কৰি অৱশেষত লকাপতি গৃহস্থই বিচাৰি পালে চোৰ। গোলাঘাট আৰক্ষীৰ জালত পৰিল 10টা গভাইত চোৰ। গোলাঘাটৰ পাঁচআলিত সংঘটিত হল এটা আমোদজনক ঘটনা। ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা এই লোকজন পুৱা ঘৰৰ পৰা ওলাই গৈছিল। পত্নীও গৈছিল বজাৰলৈ বুলি। ৰাতিপুৱা মই কামলৈ ওলাই আহিলোঁ। তাৰপিছত মানুহজনী আছিল, মানুহজনে ক'লে মই বজাৰ যাওঁ, বজাৰলৈ বোলো যোৱা। তেতিয়া তাৰ হাঁহকেইটা গঁড়ালত সোমাই ধুনীয়াকৈ দৰ্জা-চৰ্জা মাৰি থৈ আহিছে। কিন্তু দিনত ঘৰলৈ উভতি আহি হাহাকাৰ গিৰিহঁতৰ, কাৰণ গঁড়ালত বান্ধি থৈ যোৱা হাঁহকেইটা নাই। 11:45 মানত তাই ঘূৰি গ'ল। ঘূৰি গৈ হাঁহকেইটা চাইছে, হাঁহকেইটা নাই। হাঁহো নাই, দুৱাৰ মুখত ভৰি মুচিবলৈ থোৱা বস্তাও নাই। পত্নীয়ে দিয়া খবৰ পাই ততাতৈয়াকৈ ঘৰ পালেহি লোকজন। দুৱাৰমুখত বস্তা এটা পৰি মানে ভৰি মোচা বস্তা এটা থৈছিলে, সেইটোও নাই। তাৰপিছত তাই মোলৈ ফোন কৰিলে, কৈ পেলাই কৈছে বোলে হাঁহকেইটা নাই। তাৰপৰা মই আহিলোঁ, আহি পেলাই গোটেইখন বিচাৰিলোঁ, নাপালোঁ। পিছে চোৰ যদি ডালে ডালে, গৃহস্থ আকৌ পাতে পাতে। গোলাঘাটৰ পাঁচআলিৰ বজাৰৰ লগতে আশে পাশে হাঁহ বিক্ৰী কৰা সকলো দোকানত বিচাৰ খোচাৰ আৰম্ভ কৰি দিলে গৃহস্থই। তাৰপিছত মই এনেকৈ এৰেঙাপাৰ একদম তেতিলতলৰ পৰা এৰেঙাপাৰ হৈ এনেকৈ মানে যিমান দোকান আছে, হাঁহ বিচাৰি ঘূৰি ফুৰিছোঁ। গোটেই দোকানবিলাক চালোঁ মানে, তাৰপিছত নাই। তাৰপিছত আহিলোঁ, আহি পেলাই বোলো থানা চাৰিআলি ৰিক্সাখন ৰাখোঁ, ৰাখি পেলাই বোলো বজাৰত চাওঁ। বজাৰত যদি নাপাওঁ মই বাদ দিম। তথাপি নিৰাশ নহৈ হেৰুৱা হাঁহ বিচাৰি এইবাৰ গোলাঘাটৰ থানা চাৰিআলিৰ বজাৰ পালেহি লোকজন। আৰু তাৰ পাছত কি হ'ল শুনকচোন। তাৰপিছত আহি বজাৰত মানে ৰিক্সাখন থৈ বজাৰত সোমাইছোঁ, হাঁহকেইটা গঁড়ালত দেখিছোঁ নহয়, খাচাটোত। এই বেপাৰীজনে জেল মাৰ্কেটত বহে। জেল মাৰ্কেটৰ বেপাৰীয়ে 3টা হাঁহ লৈ বহি আছে বজাৰত। দেখাৰ লগে লগে গিৰিহঁতে চিনি পালে নিজৰ হাঁহকেইটা। পিছে বেপাৰীও কম নহয়, আনৰ পৰা কিনি লোৱা হাঁহ বিনামূলীয়াকৈ দিয়ে কেনেকৈ? বোলে 1800 টকা দিলেহে চমজাই দিব পাৰিব 3টা নোদোকা হাঁহ। মানে মানুহজনক কৈছিলোঁ কিবা এটা মীমাংসা কৰ। মানুহজনে ক'লে বোলে তুমি কিনি নিব লাগিব এতিয়া বোলে হাঁহকেইটা। তাৰ বোলো মোৰ বস্তুটো মই কিনি নিম নেকি? তেওঁ বোলো বাৰু আপুনি থানালৈ যাব কৰিব নালাগে, কিবা এটা মোকামিলা কৰোঁ, মই কিবা এটা দিওঁ, আপুনি কিবা এটা এৰি দিয়ক। আপুনি 1800 টকাত বেচিছে, তাই মিলাই কৰি লৈ যাওঁ। মানুহটোৱে নেমানে। উপায়ন্তৰ হৈ গৃহস্থই হাতত এজাহাৰ লৈ এইবাৰ পালেহি আৰক্ষী থানা। আহিল বেপাৰী। থানাত আকৌ ঘটিল আন এটা টুইষ্ট। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লকাপত ভৰাই থৈছিল 10টা চোৰ। আৰু আৰক্ষীয়ে চাবলৈ দিয়াত বেপাৰীয়ে চিনি পালে হাঁহকেইটা বিক্ৰী কৰিবলৈ অনা চোৰটোক। নমনাৰ কাৰণে মই এখন এজাহাৰ দিলোঁ, দি পেলাই থানালৈ লৈ আহিলে। লৈ অহাৰ পিছত যোনজন বেপাৰীক বেচিছিলে, সেই বেপাৰীজনক ছাৰে ক'লে ইয়াত চোৰ কেইটামান ধৰি থৈছোঁ, তুমি ইয়াত আছে নেকি চোৱা। তেতিয়া চাওঁতে মানুহজনে ক'লে বোলে এইটো ইয়াতে আছে। আৰক্ষীয়েও তৎপৰতাৰে চুৰি হাঁহ উভতাই দিলে গিৰিহঁতক। এতিয়া ৰঙাঘৰত হাঁহ চোৰ, ছাগলী চোৰকে ধৰি অঞ্চলটোত বিভিন্ন লোকৰ ঘৰত চুৰিকাণ্ড সংঘটিত কৰা 10টা গভাইত চোৰ। হাতে লোটে চোৰ ধৰি আৰক্ষীও খোজ, হেৰুৱা হাঁহ বিচাৰি পাই গিৰিহঁতো খোজ। গোলাঘাটৰ পৰা সাৰংগ তামুলী, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।